নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। এনেবোৰ নিউজ প্ৰতিদিনে চাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ আজিৰ প্ৰথমটো ব্ৰেকিং নিউজ। গড়ৰ পৰাই গ্ৰেপ্তাৰ কৰিছে শিখা শৰ্মা। আজি আদালতত হাজিৰ কৰোৱা হ'ব শিখা শৰ্মা। শিখা শৰ্মাৰ যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে, যিহেতু অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছিল শিখা শৰ্মাই, আৰু আজি তেওঁৰ বিৰুদ্ধে BNSৰ 7টাকৈ গোচৰ ৰুজু হৈছে। জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰা শিখা যাব জেললৈ। ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে শিখা শৰ্মাক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ব পাৰে। ক্ৰাইম ব্ৰাঞ্চে ধৰি লৈ আহিল শিখা শৰ্মাক। 7টাকৈ ধাৰাত গোচৰ ৰুজু হৈছিল শিখা শৰ্মাৰ বিৰুদ্ধে। কিছু সময় পাছতেই CJM আদালতলৈ প্ৰেৰণ কৰা হ'ব বিতৰ্কিত শিখা শৰ্মাক। পৰৱৰ্তী খবৰ, সংখ্যালঘুৰ ওপৰত চলা এনে অন্যায় অত্যাচাৰ উচ্ছেদৰ বিৰুদ্ধে 21 আৰু 28 জানুৱাৰীত নামনি অসম কবাব আমছুৱে। এইবাৰ উত্তৰিতৰ বিৰোধিতা কৰিব আমছুৱে। ফৰেইনাৰ্ছ ট্ৰিবিউনেন্সে বিদেশী ঘোষণা কৰাৰ পাছতে এই ঘটনা সংঘটিত হ'ব। জীৱনৰ নিৰাপত্তা নোহোৱা কৰি পুছবেক কৰিব। সংখ্যালঘুক ৰাষ্ট্ৰীয়হীন কৰিবলৈ চৰকাৰে আইনক অপব্যৱহাৰ কৰি আছে। BTCৰ প্ৰকৃত ভাৰতীয় লোক বাংলাদেশৰ আলিয়ে গলিয়ে ঘূৰিব লগা হৈছে। একমাত্ৰ ধৰ্মীয় পৰিচয়ৰ বাবেই নেৰেটিভ সৃষ্টি কৰিছে বিজেপি চৰকাৰে। সংখ্যালঘুক চলোৱা অন্যায়ৰ বিৰুদ্ধে আমছুৱে এইবাৰ নামনি অসম কবাব। 21 জানুৱাৰীত তামুলপুৰত বিশাল জনজাগৰণ সভা অনুষ্ঠিত হ'ব। পৰৱৰ্তী খবৰ, আগন্তুক নিৰ্বাচনত পতন হ'ব হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ। মোগলৰ দৰেই অৱস্থা হ'ব বা পৰাস্ত হ'ব বিজেপি চৰকাৰ। এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কটাক্ষ APCCৰ সভাপতি গৌৰৱ গগৈ। মোগলৰ অহংকাৰ শৰাইঘাটৰ ৰণত লান পৰিছে। এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ, আগন্তুক নিৰ্বাচনত পতন ঘটিব। এনেদৰে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে ক'লে, 26ৰ নিৰ্বাচনত ইতিহাসৰ পুনৰাবৃত্ত হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ পতন হ'ব 2026 চনৰ বিধানসভাৰ নিৰ্বাচনত। এনেদৰে APCCৰ সভাপতি গৌৰৱ গগৈয়ে কৰিছে কেইবাটাও মন্তব্য। এছাৰৰ জৰিয়তে ইলেকশ্যন জিকাৰ পৰিকল্পনা কৰিছে বিজেপি চৰকাৰে। মধ্যপ্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ এই বিস্ফোৰক মন্তব্য। শিখা শৰ্মাক গ্ৰেপ্তাৰৰ পিছতেই গৰিমা শইকীয়াই এটা বিশেষ ফেচবুক পোষ্ট আপলোড কৰিছে। ইয়াৰ আঁৰত কোন, কিয় এইবোৰ কৰি থকা হৈছে? মোৰ মৌনতাক নিষ্ক্ৰিয়তা বুলি ভুল স্বীকাৰ কৰা উচিত নহয়। জুবিন গাৰ্গৰ চৰিত্ৰ হৰণত আমি নামি পৰা আমাৰ পৰিকল্পনাটোক লক্ষ্য কৰা হৈছে। ইয়াৰ আঁৰত কোন? গৰিমা গাৰ্গ কৈছে, কিয় এইবোৰ বাৰে বাৰে কৰি থকা হৈছে, ইয়াৰ আঁৰত কোন আছে? এনেদৰে মন্তব্য কৰিছে গৌৰৱ গগৈ। প্ৰাণৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ পত্নীয়ে। জুবিন গাৰ্গৰ পত্নীক ক'লে, মোৰ স্থিৰতাক দুৰ্বলতা বুলি ভবা ভুল উচিত নহয়। বিতৰ্কিত শিখা শৰ্মাক গ্ৰেপ্তাৰৰ পিছতেই পুনৰ গৰিমা গাৰ্গৰ এটা বিশেষ পোষ্ট। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই গৈছে এক ভয়ংকৰ ৰেল দুৰ্ঘটনা। আৰু এই ভয়ংকৰ ৰেল দুৰ্ঘটনাত একেলগে 21জনকৈ লোক নিহত হোৱাৰ আশংকা কৰা হৈছে। দুখন যাত্ৰীবাহী ৰেলৰ মাজত এক ভয়ংকৰ সংঘৰ্ষৰ সৃষ্টি হয়, আৰু এই সংঘৰ্ষৰ ফলতে কেইবাটাও দবা লাঞ্ছিত হয়। একেলগে 21জনকৈ লোক মৃত্যু হৈছে। 100জনৰো অধিক লোক এতিয়া সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। নতুনকৈ সজা ৰেলপথত লাঞ্ছিত হৈছিল এই বিশেষ ৰেলখন।